বুধবাৰে বাক্সা জিলাৰ কাৰাগাৰলৈ লৈ অহা হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত 5 অভিযুক্তক আৰু 5 অভিযুক্তক বাক্সা জিলা কাৰাগাৰলৈ লৈ অহাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। জুবিন অনুৰাগীয়ে তেখেতসকলক বাক্সা জিলালৈ লৈ অহাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই পৰিৱেশৰ সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনৰ সমান্তৰালভাৱে সাংবাদিকসকলৰ গাড়ীতো তেখেতসকলে জুই জ্বলোৱা পৰিলক্ষিত হৈছিল আৰু এই ঘটনাৰ পিছতে আচলতে বিভিন্ন স্থানত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো বজালীৰ সদৰ পাঠশালাত আৰু পাঠশালাতো আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়ৰণকে প্ৰমুখ কৰি বজালী জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া। আপোনাৰ ওচৰলৈ প্ৰথমে আহিছো, যোৱাকালি যিটো অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল জুবিনৰ ন্যায় বিচাৰৰ সমান্তৰালভাৱে যি ঘটনা সংঘটিত হৈছে, এই ক্ষেত্ৰত এজিৱাইচিপিৰ পৰা কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? সমগ্ৰ ঘটনাটোৱে আচলতে দুৰ্ভাগ্যজনক। ইতিমধ্যে আমি এটা কথা ক'ব লাগিব যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে জুবিনৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই অহা হাজাৰ হাজাৰ বা লাখ লাখ অনুৰাগী ইতিমধ্যে ৰাজপথলৈ ওলাই আহিছে। কিন্তু আৰম্ভণিৰ পৰা আমি দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত এই অনুৰাগীসকলক লৈ যেন আৰক্ষী প্ৰশাসনক খুব বৰ বেছি সুখী নহয়। আৰু যোৱাকালি এটা ঘটনা আমি কিন্তু অনুধাৱন কৰিছোঁ যে যোৱাকালি যদিও কোৱা হৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে তৃতীয় শক্তি জড়িত হৈ আছে বুলি কৈছে, কিন্তু যোৱাকালি যেতিয়া এই আছামীসকলক যাক সন্দেহজনক যিসকল জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত যিসকলক সন্দেহ কৰা হৈছিল, যিসকলক কালি বাক্সাৰ জেললৈ লৈ যোৱা হৈছিল, প্ৰথম কথা তাৰ জনসাধাৰণৰ প্ৰতিক্ৰিয়া আছিল যে আমাৰ মৰমৰ শিল্পীগৰাকীক হত্যাৰ ষড়যন্ত্ৰৰ লগত জড়িত হোৱা এইসকলক এই অঞ্চলৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। তেওঁলোকৰ কথা হৈছিলে যে এই দাগী অপৰাধীৰ দৰে অপৰাধীসকলক বাক্সাৰে এই জেলত ৰাখিব নালাগে। প্ৰথম প্ৰতিক্ৰিয়াটো এনেকৈ আছিল ৰাইজৰ, আৰু সেইকাৰণে যেতিয়া গাড়ীখন লৈ গৈছিল একেবাৰে দেখিব যে একেবাৰে আপোনাৰ ডাঙৰ নিৰাপত্তা বেষ্টনীৰে মানুহখিনিক লৈ যোৱা হৈছিল অপৰাধীখিনিক। এতিয়া ক'ৰবাত নহয় ক'ৰবাত ৰাইজখিনি অসন্তুষ্ট হৈছিল আৰু অসন্তুষ্ট হৈ ৰাইজখিনি প্ৰতিবাদ কৰিছিল, প্ৰতিবাদ কৰিবই। আৰু আজি দেখিছোঁ যে লাহে লাহে এটা মাহ খবৰ হ'ল এতিয়া জুবিন গাৰ্গৰ মৃত্যু। গতিকে মৃত্যুৰ এটা মাহলৈকে আচলতে অসমত এনেধৰণে আন্দোলন প্ৰতিক্ৰিয়া হোৱা বা ৰাজপথত সদায় জুবিন অনুৰাগীয়ে সদায় ৰাজপথত সময় পাৰ কৰা, এইটো আচলতে খুব অত্যন্ত ডাঙৰ ঘটনা যে এটা মাহ এজন শিল্পীৰ মৃত্যুৰ পিছত এনেদৰে এটা মাহ সকলো মানুহে নিজৰ কাম বন ক্ষতি কৰি কেৱল বিচাৰিছে যে শিল্পীগৰাকী ন্যায় পাব লাগে। গতিকে এই ন্যায় পোৱাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখনৰ কাৰণে মানুহখিনি ৰাজপথলৈ আহিছিল, এই কথাটো কাৰো ডিমত থাকিব নোৱাৰে। কিন্তু যি কালি অনাকাংক্ষিত ঘটনা হ'ল, হয়তো কোনোবা যদি ন্যায় বিচৰা মানুহখিনিৰ দ্বাৰাই যদি কোনোবা সাংবাদিক যদি আঘাতপ্ৰাপ্ত হৈছে, এই বিষয়টোত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰিহণা দিছোঁ। কিন্তু আমি দেখিছোঁ এটা কথা আমি ক'ব লাগিব যে প্ৰথম যেতিয়া মানুহখিনি আলোচনা কৰি আছিল পুলিচ প্ৰশাসনৰ লগত, তেতিয়া কোনোবা এজন DSP দেৱ শৰ্মা, শ্যাম দেৱ শৰ্মা, তেখেতে কিন্তু প্ৰথম সেই মানুহখিনিৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছিল যে এতিয়া যদি চাওঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমত অতি কমে 15-20 জন যুৱক, হয়তো যুৱতী, কোনোবাই হয়তো নাখাই নৱৰ মৃত্যু হৈছে, কোনোবাই হয়তো আত্মহত্যা কৰিছে, যে আচলতে তাৰ কথাটোৱে এইটোৱে প্ৰমাণ কৰে যে মৰমৰ শিল্পীগৰাকীক কিমান মানুহে নিস্বাৰ্থভাৱে কেনেধৰণে ভাল পাব পাৰে। এই স্বাৰ্থপৰ পৃথিৱীখনত আজিও যে মানুহে ইমান ভাল পাব পাৰে সেইটো জ্বলন্ত উদাহৰণ। গতিকে মানুহখিনি যথেষ্ট আৱেগিক হৈ আছে। এই আৱেগিক মানুহখিনিক নিয়ন্ত্ৰণ কৰাত ক'ৰবাত নহয় ক'ৰবাত কিন্তু আৰক্ষী ব্যৰ্থ হৈছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে তৃতীয় পক্ষ। যদি আমি যোৱাকালিৰ ফুটেজবিলাক চাওঁ, প্ৰথমতে আক্ৰমণ কোনে কৰিছিল, সেই DSP জনে তাৰ জনসাধাৰণক প্ৰতিবাদ কৰিবলৈ অহা জনসাধাৰণক যেতিয়া কৈছিল যে এই মানুহখিনিক আমি গ্ৰহণ নকৰোঁ, এই অঞ্চলৰ ৰাইজে গ্ৰহণ নকৰে, ইয়াত জেলত থাকিব নোৱাৰে, তেতিয়া সেই DSP জনে কৰিছিল, আমি নিজ চকুৰে দেখিছোঁ সেই ফুটেজ, সেই DSP জনে প্ৰথমতে সেই প্ৰতিবাদ কৰি ওপৰত আক্ৰমণ কৰিছিল যে যদি তৃতীয় শক্তি বুলি মাননীয় মুখ্যমন্ত্ৰী কয়, তেতিয়া নিশ্চিতভাৱে তৃতীয় শক্তি সেই DSP জন। সেই DSP জনৰ অন্তৰালত কোনোবা নহয় কোনোবা চক্ৰ জড়িত হৈ আছে। গতিকে জল পট। এতিয়া সৰ্বসাধাৰণ মানুহে মাননীয় মুখ্যমন্ত্ৰীক আৰু ক'বলগীয়া নাই যে তৃতীয় শক্তি কোন। তৃতীয় শক্তি সেই আৰক্ষীৰ পোচাকযোৰৰ অন্তৰালত থকা সেই পিখাচবিলাক। আৰক্ষী পোচাকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, আমাৰ ভক্তি আছে, সহযোগিতা আছে যুৱ ছাত্ৰ পৰিষদৰ। কিন্তু কোনোবাই আৰক্ষীৰ পোচাক পৰিধান কৰি সেই নিৰস্ত্ৰভাৱে অহা জুবিন অনুৰাগীসকলক যদি এই ধৰণে তেওঁলোকে যদি প্ৰথমতে উচতাই দিব বিচাৰিছে, এতিয়া আমি সকলোৱে জানো মানে যথেষ্ট আৱেগিক হৈ আছে। তাৰ পাছত আৰক্ষীয়ে সংযম ৰক্ষা কৰি তেওঁলোকে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিছিল। আৰু দ্বিতীয় কথা হৈছে যে ক'ৰবাত নহয় ক'ৰবাত কিন্তু আৰক্ষীৰ চূড়ান্ত বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এই ঘটনাৰ পিছতে আচলতে সন্ধিয়াৰ ভাগৰ পৰা যোৱাকালি ইণ্টাৰনেট সেৱা যি বন্ধ কৰি দিছে, এই ঘটনাই আচলতে কেনেধৰণৰ কথা সূচাব বিচাৰিব? আচলতে নাই, এইটো এটা আন্দোলনটোক আচলতে একেবাৰে স্তব্ধ কৰি দিয়া এটা প্ৰক্ৰিয়া।
আমি দেখিছোঁ বিগত বিভিন্ন ৰাষ্ট্ৰত দেখিছোঁ যে আচলতে এই ধৰণৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ পাছত কিন্তু সেই ৰাষ্ট্ৰবিলাকৰ এটা ভয়ানক পৰিৱেশ সৃষ্টি হৈছে। আমি কেতিয়াও নকওঁ এনে এটা পৰিৱেশ সৃষ্টি হওক, কিন্তু দুটা কথা আমি ক'ব লাগিব যে যেতিয়া কা আন্দোলনখন অসমৰ 90% মানুহ যেতিয়া ৰাজপথত ওলাই আহিছিল, তেতিয়া কিন্তু অসমৰ তেজাল যুৱক 5জনকৈ অসম আৰক্ষীয়ে হত্যা কৰিছিল আৰু তাৰপিছত ক'ৰবাত নহয় ক'ৰবাত আন্দোলনটোৱে কিন্তু স্থবিৰ হৈছিল। গতিকে জুবিনৰ ন্যায় বিচৰা এই অনুৰাগীসকল এতিয়া 100%, 90% নহয়, 100% মানুহে কিন্তু অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ক্ষেত্ৰত ৰাজপথত কিন্তু আজিও সমবেত হৈ আছে যে সেই মৰমৰ শিল্পীগৰাকীৰ ন্যায় লাগে। এই ন্যায় বিচৰা সংগ্ৰামখনক ক'ৰবাত নহয় ক'ৰবাত স্থবিৰ কৰি দিয়া, ক'ৰবাত নহয় ক'ৰবাত এই একত্ৰিত ঐক্যবদ্ধ মানুহখিনিক ভাগ কৰি দিয়া কোনোবা নহয় কোনোবা এটা চক্ৰৰ কিন্তু ষড়যন্ত্ৰ আছে। ইয়াত নিশ্চিতভাৱে ৰাজনীতি আছে আৰু যদি সন্মুখৰ পৰা ৰাজনীতি কৰিবলগীয়া হয় তেতিয়া আমি দেখিম যে এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে বিভিন্ন সময়তকৈ ৰাজনীতি হৈছে, যে ৰাজনীতি কোনে কৰিব? পুলিচ প্ৰশাসন তেখেতৰ মতে উঠা বহা কৰে, তেখেতে গৃহ বিভাগৰ দায়িত্বত আছে। অসমৰ মুখ্যমন্ত্ৰী তেখেত, যদি ৰাজনীতি ক'ৰবাত হৈছে তেখেতসকলে চিনাক্তকৰণ কৰক, সেই ৰাজনীতিৰ মষিমূৰ কৰক। কিন্তু এই জুবিন গাৰ্গৰ ন্যায় বিচৰা এই মানুহখিনিক এই ধৰণে আৰক্ষীয়ে গুলিয়াব, লাঠি চাৰ্জ কৰিব, সেই কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু সমান্তৰালভাৱে আমি এটা কথা ক'ব লাগিব যে এই আন্দোলনখন, জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলনখন যাতে কোনো কাৰণতে বিপথে পৰিচালিত নহয়, সেইকাৰণে সকলো শ্ৰেণীৰ জনসাধাৰণকে আমি আহ্বান জনাইছোঁ যুৱ ছাত্ৰ পৰিষদে যে সকলোৱে সংযম ৰক্ষা কৰি এই যি গণতান্ত্ৰিক আন্দোলন, এই গণতান্ত্ৰিক আন্দোলনটোক নেতৃত্ব দিয়ক। আৰু কোনোবা নহয় কোনোবাই যদি এই আন্দোলনৰ লগত যদি হিংসাত্মক কিবা ধৰণৰ এটা মানসিকতাৰে আহিছে তেতিয়া জনসাধাৰণে ইয়াক চিনাক্তকৰণ কৰক। অন্যথাই কিন্তু এটা কথা আমি স্পষ্টভাৱে ক'ব লাগিব, যদি আন্দোলনকাৰীৰ ফালৰ পৰা যদি এই ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে তেতিয়া নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত জুবিন গাৰ্গ বা অসমৰ জনসাধাৰণে জুবিন গাৰ্গৰ পৰিয়াল ন্যায়ৰ পৰা নিশ্চিতভাৱে বঞ্চিত। বিগত 6 মাহ আগতে আচলতে সেই জিলা কাৰাগাৰখন মুকলি কৰা হৈছিল। আচলতে এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি যে জিলা কাৰাগাৰখন নতুন হোৱাৰ বাবে আচলতে তেখেতসকলক ইয়ালৈ লৈ অহা হৈছিল আৰু ইয়াত কোনো ধৰণৰ এনেধৰণৰ পৰিৱেশ সৃষ্টি নহ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিছিল নেকি? আচলতে নহয়, এতিয়া কথাটো হ'ল কি, তেখেতসকলে কৈছে যে যদি অন্য জেলত থোৱা হয় তেতিয়া তেওঁলোকৰ সেই আছামী কেইজনৰ লাইফত থ্ৰীট আছে বুলি কৈছে। এতিয়া কথাটো হ'ল কি যে সেই জেলবিলাকত চৰকাৰৰ নিৰাপত্তাৰ ব্যৱস্থা নাথাকে নেকি? জেইলৰ নাথাকে নেকি? যদি তাতে এই মানুহকেইজনক যদি নিৰাপত্তা দিয়াৰ যদি অভাৱ হয় জেলবিলাকত, তেনেকৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ক'লে যে তাত নিলে বোলে বিভিন্ন ধৰণৰ আছামী আছে, যে এই আছামীখিনিক নিয়ন্ত্ৰণ কৰাৰ কাৰণে চৰকাৰী বিধি ব্যৱস্থা নাই নেকি? গতিকে লৈ আহিলে এই নতুন জেলখনলৈ, ইয়াত এইকাৰণে লৈ আহিলে যে তেওঁলোকৰ সম্পূৰ্ণ এটা VIP ট্ৰিট পাব। এতিয়া যোৱাকালি দেখিছে যে যিখন গাড়ীৰে অনা হৈছিল তাতে শীতল পানীয়ৰ ব্যৱস্থা কৰা হৈছিল এই আছামীসকলৰ কাৰণে, যে ক'ৰবাত নহয় ক'ৰবাত কিন্তু আজিৰ তাৰিখতো তেওঁলোকক কিন্তু VIP ট্ৰিটমেণ্ট দিয়া হৈছে। আৰু এটা কথা ক'ব লাগিব যে ৰাতিপুৱাৰ ভাগৰ পৰা এনেকুৱা এটা বাতৰি প্ৰচাৰ হৈ আছিলে যে এইসকলক বাক্সাৰ জেললৈ নিয়া হ'ব, যে এই গোপনীয়তাটো কিয় অৱলম্বন কৰা নহ'ল অসম চৰকাৰৰ পৰা বা অসম আৰক্ষীৰ পৰা, যে তেখেতসকলক হয়তো সকলো দিনৰ ভাগতে বিধি ব্যৱস্থা সম্পূৰ্ণ কৰি যে তেওঁলোকক আচলতে নিশাৰ ভাগতো হয়তো আনিব পাৰিলেহেঁতেন। যে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা এটা পৰিৱেশ কৰা হ'ল যে আমি মানুহখিনিক লৈ যাম, ৰাইজ আপোনালোকে সমবেত হ'ব, আৰু কোনোবাই যদি শিলগুটি নিক্ষেপ কৰিব তেতিয়া আমি ব্লেংক ফায়াৰ কৰি এই যে জুবিন গাৰ্গৰ ন্যায় বিচৰা যিখন ৰাজপথৰ আন্দোলন, এই আন্দোলনখন ইয়াতে স্তব্ধ কৰি দিয়াৰ এক যেন পৰিকল্পনা বুলি আমি অনুভৱ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও যোৱাকালিৰ যিটো অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল সেই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যম যোগে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।